নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক লৈ আহিছোঁ অসমৰ বৰপেটা জিলাৰ অন্তৰ্গত ঐতিহ্যবাহী আৰু আধ্যাত্মিক পৰিৱেশেৰে ভৰপূৰ সৰ্থেবাৰী অন্তৰ্গত কৈলাশপুৰত, য'ত অনুষ্ঠিত কৰা হৈছে শিৱ পূজা। আৰু শিৱ পূজাৰ পৰা মই আপোনালোকলৈ ভাল লগা কিছুমান দৃশ্য দেখাবলৈ খুজিছোঁ, গতিকে আপোনালোকে শেষলৈ চাই থাকিব। আচলতে মই এই ভিডিঅ'টো ৰাতিপুৱাৰ পৰা দেখাম বুলি ভাবিছিলোঁ। মই ৰাতিপুৱা কালি ভাবি থৈছিলোঁ যে ৰাতিপুৱা উঠিয়ে যাম, ৰাতিপুৱাৰ পৰা পৰিৱেশটো ধুনীয়াকৈ দেখাম, কিন্তু মই যাই পাওঁতে নিজেই এই 11:30মান বাজিছে। গতিকে 11:30মান বজাৰ পিছৰ পৰা মই আপোনালোকক দেখাবলৈ খুজিছোঁ। আৰু যদিও দেৰি হৈ আহি গৈছে, মই আহিবতে দেৰি হৈ গৈছে, তথাপিতো এতিয়াও ইয়াত খুব শান্ত আৰু এটা পবিত্ৰ পৰিৱেশৰ মাজেৰে একদম ধুনীয়াকৈ চাৰিওফালে ঘণ্টাত ধ্বনি শুনিবলৈ পাই গৈছোঁ। ধূপৰ সুগন্ধ আৰু ভক্তসকলৰ নাম জপেৰে সমগ্ৰ পৰিৱেশটো একেবাৰে আধ্যাত্মিক কৰি তুলিছে। আৰু গাঁৱৰ মানুহ, বুঢ়া মানুহ, ডেকা মানুহ, যুৱক যুৱতী, শিশু সকলোৱে আহি ইয়াতে একেলগে পবিত্ৰ শিৱ পূজাৰ আয়োজন কৰিছে। সকলোৱে যেন একেবাৰে ভগৱানৰ নামত, শিৱ বাবাৰ নামত সকলো যেন আজি বিলীন হৈ গৈছে ইয়াত। আৰু দেখিয়ে ভাল লাগিছে। মন্দিৰৰ চৌহদত প্ৰৱেশ কৰাৰ লগে লগে আপুনি দেখা পাব ইয়াতে ধুনীয়াকৈ মানুহে ফুল, বেলপাত, ধূপ, চাকি এইবিলাকেৰে একদম পূজাৰ ব্যৱস্থা কৰিছে। ভক্তসকলে গভীৰ বিশ্বাসেৰে একদম শিৱলিংগত পানী ঢালিছে, কিছুমানে গাখীৰ ঢালিছে, গাখীৰ অৰ্পণ কৰিছে, কিছুমানে ভক্তি গীতেৰে পৰিৱেশ ৰঞ্জনা তুলিছে। আয়তীসকলক দেখিছে, আয়তীসকলে ইমান ধুনীয়াকৈ ইয়াতে নাম প্ৰসংগ কৰিছে, আনহাতে কিছুমানে ধ্যানত মগ্ন হৈ আছে। আৰু এই দৃশ্যবোৰ মনলৈ একদম অপাৰ এটা শান্তিৰ পৰিৱেশ এটা সৃষ্টি কৰিছে। মনত যেন দেখি একদম শান্তি এটা যেন অনুভৱ হৈ গৈছে, দেখি ভাল লাগি যায়। ধৰ্মীয় ৰীতি অনুসৰি বিশেষভাৱে পূজা, প্ৰসাদ বিতৰণ আৰু আবেলিলৈকে আপোনাৰ নাগাৰ নামৰ ব্যৱস্থা কৰিছে। আৰু বিভিন্ন ধৰণৰ আধ্যাত্মিক অনুষ্ঠানেৰে আজিৰ এই অনুষ্ঠানটো তেওঁলোকে পাৰ কৰিব। গতিকে মানুহবিলাকে একদম গোটেই ৰাতিলৈকে আপোনালোকে আহি থাকিব পাৰিব, ইয়াতে সেৱা কৰি থাকিব পাৰিব। আৰু ইয়াতে বিভিন্ন ধৰণৰ মানুহবিলাকে আহিছে, বহুত দূৰৰ পৰা মানুহবিলাক আহিছে, বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাকে বহুত মনত এটা ভক্তিভাৱ লৈ আহিছে, বহুতৰ কিছুমান আশা লৈ আহিছে, বহুতৰ ভৱিষ্যতলৈ বহুত আশা আছে, কিবা ভগৱানৰ আশীৰ্বাদ কৰা আছে, বা কিছুমানে আগতে হয়তো কিবা ভগৱানৰ প্ৰতি বিশ্বাসত কিবা এটা কৰিম বা কিবা এটা সেৱা আগবঢ়াম বুলি বহুত কৈ থৈ দিয়া আছে, সেইবিলাকৰ কাৰণে বহুতে আহিছে, সেইবিলাক আগবঢ়াব ইয়াতে। গতিকে সকলোবিলাক ধুনীয়া একদম ধৰ্মীয় অনুষ্ঠানবিলাক, আপোনাৰ ধৰ্মীয় যিটো এটা ইয়াতে এটমস্ফিয়াৰ সৃষ্টি হৈছে, যিটো এটা পৰিৱেশৰ সৃষ্টি হৈছে, সেইটো দেখিয়ে আপুনি নিজে ভাল লাগিব। আৰু আপুনি যদি ইয়াতে অহা নাই, আহিব, আৰু আহিলে আপুনি নিজে গম পাব, কিবা এটা নিজৰে মনৰ মাজত কিবা এটা ভক্তিভাৱ নিজে নিজে জাগ্ৰত হয়, মনটো নিজৰে কিবা এটা ভাল লাগিবলৈ ধৰে, আৰু এটা যোগাত্মক শক্তি যেন আমাৰ নিজৰ দেহত প্ৰৱেশ কৰে, তেনেকুৱা এটা অনুভৱ হৈ যায়। শেষলৈকে একেলগে থাকিব, একেলগে মই যিখিনি দেখাবলৈ চেষ্টা কৰিম চাই যাব অন্তত, যাতে আপোনালোকে এই পবিত্ৰ আৰু আধ্যাত্মিক অভিজ্ঞতা সম্পূৰ্ণকৈ এটা অনুভৱ কৰিব পাৰে। যদি আপোনালোকে এনেধৰণৰ ভক্তিমূলক বা ভক্তি জড়িত ভিডিঅ'সমূহ চাই এনেই ভাল পায়, বা এনেকুৱা ধৰণৰ ব্লগ বুলি নকওঁ, আচলতে মই ব্লগাৰ নহয়ো, আৰু এইবিলাক ব্লগ চগ বনোৱা চিষ্টেম মোৰ নাই। তথাপিতো মই এনেই সাধাৰণভাৱে মোবাইলটোত ভিডিঅ' কেইটামান ক্লিক কৰি আনিছোঁ, বোলো এইকেইটা ৰাইজক দেখাওঁ, সেইভাবে মই বনাই এইখিনি আপোনালোকলৈ আগবঢ়াইছোঁ। গতিকে যদি আপোনালোকে এনেকুৱা ভিডিঅ'টো চাই ভাল পাইছে, বা আপোনালোকে যদি ভিডিঅ'টো আগবঢ়াবলৈ খুজিছে, তেতিয়াহ'লে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, আৰু পাৰিলে ফ'ল' কৰিব। আৰু যদি আপুনি ফেচবুকত চাইছে আপুনি ফ'ল' কৰিব, আৰু যদি আপুনি ইউটিউবত চাইছে তেতিয়াহ'লে আপুনি ছাবস্ক্ৰাইব কৰিব। আৰু লগতে এটা সৰুকৈ শ্বেয়াৰ কৰিবলৈ খুজিছোঁ কথা, ইয়াৰ আগতে আমাৰ যিটো মানে পৰিৱেশ পাইছিলোঁ, ইয়াতে আগতে যেতিয়া আমি সৰু আছিলোঁ, নিজে মই কৰিছিলোঁ দেই, এটা কথা কওঁ যে ইয়াতে আমি আলু ভজা বেচিছিলোঁ, পকা বগৰীবিলাক যে মিঠৈত থাকে, মিঠৈ দি বগৰী বেচিছিলোঁ, চাকিৰ দোকান দিছিলোঁ। এই যে চাকিৰ দোকান আছে, ধৰক পৰঠা চৰঠা কিনিবলৈ পায়, কিন্তু এই যে সৰুকৈ যে ডেক্সি চেক্সিত ভৰাই আনে, আলু ভাজিবলৈ আনে, বেচিবলৈ আনে, আলু ভজা বেচিবলৈ আনে, বগৰী বেচিবলৈ আনে, সেইবিলাক যে নোহোৱা হৈ গ'ল। কিমান এটা ভাল লগা দিন আছিলে, খুব মিছ কৰিছোঁ সেইটো আচলতে ক'বলৈ গ'লে ইয়াতে। আজি এইটো নাই, আৰু এনেকৈ ধৰক এতিয়া ল'ৰাবিলাক আহিবও নিদিয়ে চাগে, ঘৰৰ মানুহে নিজেও ইচ্ছা নকৰে চাগে, হয়তো এতিয়া আহিছে চাকিৰ দোকান দিব লাগিছে, কিন্তু ধৰক এই আলু ভজাৰ দোকান, বগৰীৰ দোকান, এইবিলাক নাই, সেইটো খুব মিছ কৰিছোঁ। আৰু শেষলৈকে চাই থকাৰ কাৰণে আপোনালোকক অত্যন্ত ধন্যবাদ জনাইছোঁ, বহুত ভাল লাগিছে আপোনালোকৰ পৰিৱেশটো কেৱল দেখাইছোঁ, আৰু এনেকুৱা পৰিৱেশত সঁচাকৈ সকলোৰে ভালো লাগে। গতিকে এটা শেষত আশা কৰিছোঁ ভগৱান সকলোকে মংগল কৰক। ধন্যবাদ।